চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন। পশ্চিম দৰঙৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ অন্ত পৰে। আজি পুৱা ভেকচন প্ৰতিযোগিতাৰ পিছত দিনৰ 12 বজাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰুস্তম আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই শিক্ষক ৱাহিদুৰ ৰহমানে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰী অধ্যাপক পৰেশ চন্দ্ৰ শৰ্মাই, আমন্ত্ৰিত অতিথি হিচাপে চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পতুল চহৰীয়া, অৱসৰপ্ৰাপ্ত বেংক বিষয়া জগন্নাথ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহচিন আলীকে ধৰি ভালেকেইগৰাকী অতিথিয়ে বক্তব্য আগবঢ়ায়। সভাৰ শেষত পুৰস্কাৰ বিতৰণ কৰা হয়। উল্লেখ্য যে 22-24 ডিচেম্বৰ 2025 আৰু 10, 11 আৰু 12 ফেব্ৰুৱাৰী 2026 অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশনৰ খেল-ধেমালি, সাংস্কৃতিক সাহিত্য প্ৰতিযোগিতা। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট, AN লাইভ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় সপ্তাহ আৰু বাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচী মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। আজি ৰাতিপুৱা ভেকচন প্ৰতিযোগিতাৰে আজিৰ অনুষ্ঠানৰ আৰম্ভণি কৰিছিলোঁ। ভেকচনৰ পিছতেই এখন একাংকিকা নাট অনুষ্ঠিত হৈছিল আৰু তাৰ পিছতে আমি মুকলি অধিৱেশন আৰম্ভ কৰিছিলোঁ। মুকলি অধিৱেশনত আজিৰ সভাপতিত্ব কৰিছিল আমাৰ বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ৰুস্তম আলী ছাৰে। আমি আজিৰ এই মুকলি অধিৱেশনলৈ মঙলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক পৰেশ শৰ্মা ছাৰক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তাৰ লগে লগে এই অঞ্চলৰ গণ্য-মান্য ব্যক্তিসকলকো আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰায় সংখ্যক ব্যক্তিয়ে আজি আমাৰ অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ শিক্ষাৰ ওপৰত ভাষণ ৰাখি ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ বিষয়ে ভাষণ ৰাখে আৰু সদশেষত বঁটা বিতৰণী সভাৰে আজিৰ অনুষ্ঠানৰ সামৰণি মৰা হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।